Hello everyone, welcome to the blog. বহুত দিনৰ পিছত আৰু এটা মই সৰু হাৰা ব্লগ লৈ আপোনালোকৰ মাজত আৰু মই বহুত দিনৰ পিছত বাছত উঠিছো আৰু বাছত মই গৈ আছো এটা বহুত বিশেষ কাৰণত আৰু দেখুৱাই গৈ আছো খিৰিকিৰে জি ফৰ গ্ৰীন জি ফৰ গোৱালপাৰা আমাৰ গ্ৰীনাৰী বিলাক আমাৰ গোৱালপাৰাখন সঁচাই বহুত ধুনীয়া কিন্তু এতিয়া ফৰলেনৰ কাৰণে বহুতখিনি গছ-গছনি কমিছে কিন্তু ভৱিষ্যতে আমি আকৌ ভালকে ৰাখিবলৈ চেষ্টা কৰিব লাগিব আৰু ইয়া বাছখন ৰখি দিলে দুধনৈত তাৰ পিছত অলপ আধা ঘণ্টামান ৰখাৰ পিছত আকৌ ষ্টাৰ্ট হৈ গ'ল আৰু ইয়া মই পাহাৰবিলাক দেখুৱাই গৈ আছো আৰু মই পাম আৰু অলমোষ্ট তাৰপিছত পাই গ'লো আমাৰ আমজঙাৰ মঙলবৰীয়া সাপ্তাহিক বজাৰ আৰু ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ ইয়াতে মানে চবখিনি মানুহৰ দৈনন্দিন জীৱনত যিমান বস্তু লাগে গোটেইখিনি পোৱা যায় আৰু আমি মানে উইকলি মাৰ্কেটত আগতে প্ৰায়ে গৈছিলোঁ কিন্তু মই বহুত দিন অহা নাছিলোঁ তাৰপিছত মাক লগ পাই গ'লোঁ এতিয়া মা আৰু মই দুয়োটাই মিলি ৰাভা ডিজাইনৰ কাপোৰ ট্ৰেডিশ্যনেল ড্ৰেছ ল'ম কাৰণ আমাৰ লিটিল ব্লগাৰে স্কুলত ৱৰ্কশ্বপ চলি আছে কিবা এটা প্ৰগ্ৰাম হ'ব তাই বোলে ৰাভা ডিজাইনৰ কাপোৰেই পিন্ধিব সেইকাৰণে আমি লৈ ল'লোঁ তাৰপিছত এয়া চাব পাৰে মই ধুনীয়াকৈ লৈছোঁ আৰু নিজকে অলপমান চেলফি ভিডিঅ' লৈ গৈ আছোঁ যিহেতু ব্লগ বনাওঁৱে তাৰপিছত মই আৰু কিবাকিবি সৰু সুৰা খাৰু মালা কিবাকিবি ক্লিপ এনেকৈ ল'ম বুলি দোকানত সোমালোঁ আৰু এয়া ঘৰত আহি মাহঁতক দেখুৱাই আছোঁ যে কি ল'লোঁ কি লোৱা নাই এনেকৈ মানে মায়ে আধাতে এৰি থৈ আহিছে মোক তাৰপিছত পিচকুৱে নিজৰ কাৰণে কিবা আছে নেকি বিচাৰি আছে আৰু তাইৰ কাৰণেও সৰু সুৰা ক্লিপ কিবাকিবি আনিছোঁ আৰু তাই পিন্ধি বহুতেই ফূৰ্তি পাইছে তাই মানে ভাল পায় আৰু মই বস্তু দিলে থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ আকৌ লগ পাম